আজি মোৰ মাইনু ভণ্টি আৰু লুনিতাৰ ছোৱালীক ভাতৰ আহাৰ দুপৰীয়া যুগুতাইছিলোঁ। তাইৰ কাৰণে খাবলৈ লাগে, কিন্তু নৱনীতাই চাকৰিত থকাৰ কাৰণে অফিচত মই তাইৰ পৰা চাবি ল'ব আহিছোঁ। তাইৰ ছোৱালীটোক মই অলপ এডভান্স কৰি লৈ যাব লাগে। আমাৰ ঘৰত অলপমান থাকিব, আমাৰ ঘৰত মোৰ লগতে খেলি মেলি। চব্জি বেপাৰ নকলো, ৰাতিপুৱাই ঘূৰা শুনিলোঁ পিঠা লাগিলে কাম নিমিল এতিয়া তাহৰা দালিকে তথাপিও এই মাংস বনাইছোঁ আৰু মাছ আনছি দে অলপমান আমাৰ পায়স অলপ বনাইছোঁ। তাৰপিছত আৰু ভাতো বনালোঁ দে। বাকী যাচোন দে নবনিতে কিয় নাহিলে নেকি? এতিয়া নবনিতে তাকেতো অফিচত ডিউটি আছিল, তাই কিবা কিবা কৰলাক, মোক একবাৰ কণ্টেক্ট কৰিছিল, কৈছে মই যাই আছোঁ আহিব চাগে, আহিম বুলি কৈছে আৰু তাৰিখে। মোৰ যি দুখীয়াৰ ঘৰত চব্জি বেপাৰী ঘৰত চাকৰি কৰা দুইটাই ভাল লাগছি দে নবনিতা। দুখীয়া পৰীক্ষা ৰিজাল্ট দিলা? দে ভাল হৈছে। পৰীক্ষা ৰিজাল্ট দিছে, যোৱাকালি পৰীক্ষা ৰিজাল্ট দিলাক, এডমিশ্যন ল'লোঁ, কিতাপ আনিলোঁ, হৈ গ'ল আৰু। মোক আৰু নেকলেট নকৰবি, বাপৰে বাপ, মই সেনেকুৱা নহয় দেই। দে নবনিতা আহিলে একেলগে ভাতকেইটা খাম। যাচোন তহঁতে বহিকে যা, যা বহিকে যা। ঐ নবনিতা, লুনিতা, খানা কেনে হৈছে? দে তহঁতে যে অফিচৰ পৰা বাহিৰে বাহিৰে দীপৰাৰ নিমন্ত্ৰণ পালন কৰছা, ধন্যবাদ দিছোঁ দেই। ঐ ভাড়া ঘৰত বেছি জাগাও নাই, এনে চোফাৰ ওপৰতে ডাইনিংখন দিছোঁ দে তহঁতক কাষতে। উপায় নাই আৰু ভাড়া ঘৰত না আমাৰ ঘৰটো। দে ভালে লাগছে। পিঠা পুৰবাও আছে ৰ বহুতখিনি। তন্ধক খোৱাটো দূৰৰ কথা ৰ, কামিনী মেমে কেইখনমান কিনি ল'বা খুজিছে। দে নবনিতা, হেৰি ভাইটিয়ে কি অফিচত গৈছে নেকি? আৰু লুনিতাৰনো তন্ধৰ নলবাৰীত যে ধেমালি কষ্ট হয়। মই বোলো আজি আৰু দীপৰাৰ সাজ নবনিতা আৰু লুনিতা গোটাইকেইটা খাং বুলি ভাবলং, আৰু চলিকেইটা দি ময়ো সময়ে নাপাং তন্ধক ৰান্ধি বাঢ়ি খুৱাবা। আজি ভাল লাগছি দে। তন্ধক খেদাই কেনেহে পিঠাখিনি পুৰবা লাগব। এতিয়া খোৱা লোৱা হ'ল, ঘৰে ঘৰে আলহী গুচি গ'ল।